কৃষ্ণ বন্দনাৰে মুখৰিত বিশ্বনাথৰ লক্ষ্মণ বস্তি দুদিনীয়া কাৰ্যসূচীৰে হোৱা ৰাস মহোৎসৱত বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশে কৃষ্টি সংস্কৃতিৰে ভৰা গুৰুজনাৰ অমৰ শ্ৰেষ্ঠ ৰাস ভাগত কেইবাটাও খণ্ডত পৰিৱেশন কৰা হ'ল নৃত্য নাটিকা গুৰু বন্দনাৰে শুভাৰম্ভণি হোৱা ৰাস ভাগত অনন্ত সজ্জা দৈৱকী বিবাহ নন্দ উৎসৱ পুতনা বধ আৰু বকাসুৰ বধৰ নৃত্য নাটিকাই মহিলাই সকলোকে দ্বিতীয় দিনাখনো কালীয় দমন বস্ত্ৰহৰণ আৰু কেলিগোপাল নাটভাগ সফল ৰূপত উপস্থাপন কৰে স্থানীয় শিল্পীসকলে ৰাস ভাগৰ আধ্যাত্মিকতাৰ পৰিৱেশেৰে মন্ত্ৰমুগ্ধ ৰাইজে লাভ কৰে অম্লান আনন্দৰ লগতে সুখ প্ৰাপ্তি বৰ্ণিল সংস্কৃতিৰ ঐতিহ্য বহন কৰা ৰাস ভাগত আছে ভগত প্ৰেমৰ অমৰ গাথা সেয়েহে ধৰ্মীয় পৰিৱেশৰ সূচনা হোৱা ৰাস ভাগলৈ অগণন লোকৰ সুত বোৱাই দিয়া পৰিলক্ষিত হৈছে এই আপাহতে জুবিন গাৰ্গৰ প্ৰতিশ্ৰবিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলন আৰু বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাও দেখিবলৈ পোৱা গৈছে তাৰ পাছতে ৰাস ভাগত উপস্থিত থকা আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনাই ৰাস উদযাপন সমিতিৰ বিষয়ববীয়াসকলে ৰাস ভাগৰ মূল অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা বি নিউজৰ স্বত্বাধিকাৰী দিব্যজ্যোতি বৰুৱা বিশিষ্ট সমাজ হিতৈষী মিণ্টু হাজৰিকা বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুশীল তাঁতী পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰহ্লাদ মিলিকে ধৰি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ধৰ্মীয় কাৰ্যসূচীৰ ৰাসভাগৰ মূল অনুষ্ঠানটিৰ হাত ধৰে বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক পৰেশ বৰাই ৰাসভাগ সৰ্বতো দিশে সাফল্যমণ্ডিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে ৰাস উদযাপন সমিতিৰ সভাপতি ধন বৰদলৈ যুটীয়া সম্পাদক দ্বয় সত্যেন্দ্ৰ দাস জিতেন হাজৰিকা গোবিন্দ ভূঞা জিতু হাজৰিকা নিতু কলিতাকে ধৰি বিষয়ববীয়াসকলে আরাধনা করি তবে তোমার দুঃখ দূর হবে অবসল্ল দেবী সল্লভ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চয়নৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ